নমস্কাৰ মেধাস্বিনী ল সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল ল এটো ভিডিঅত আমি অনুশীলনী 1.1 ৰ প্ৰথম দুটা কোৱেশ্চন কৰিম আৰু তাৰ বাকি কিটা কোৱেশ্চন তাৰ নেক্সট ভিডিঅত আমি কন্টিনিউ কৰি থাকিম অনুশীলনী 1.1 কৰাৰ আগতে আমাক কিছুমান কনসেপ্ট দৰকাৰ হ'ব সেই বস্তুখিনি আমি যোৱা ভিডিঅত মানে হেখিনি ডিটেইল আলোচনা কৰিছো তোমালোকক কিবা ডাউট থাকিলে সেই ভিডিঅটো এবাৰ চাই লবা আৰু বাকি স্টাৰ্ট কৰিছো আমাৰ ফাৰ্স্ট কোৱেশ্চন কি কৈছে যে সংহতি a x such that x belongs to n আৰু x is less than equal 10 আৰু phi ৰ বাবে তলত দিয়া বিলাক নিৰ্ণয় কৰা কি উলিয়াব লাগে নাম্বাৰ অফ a উলিয়াব লাগে নাম্বাৰ অফ phi উলিয়াব লাগে আৰু নাম্বাৰ অফ a ইউনিয়ন phi নাম্বাৰ অফ a ইন্টাৰসেকশন phi উলিয়াব লাগে ঠিক আছে তো এটো আমাৰ কোৱেশ্চন প্ৰথমতে আমাৰ যেটো সংহতি দিয়া আছে এটো আমাৰ সংখ্যাবদ্ধ পদ্ধতিত মানে লিখিছে এক হয় গতিকে তাক আমি তালিকাকৰণ পদ্ধতিত প্ৰথম লিখি লম তো লিখিম কি দিয়া আছে a মানে কিমান এটো আমি তালিকাকৰণ পদ্ধতি লিখিলে কি হ'ব x as that x belongs to n মানে কি x to নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা ওকে স্বাভাৱিক সংখ্যা কোপা স্টাৰ্ট হয় 1 পৰা স্টাৰ্ট হয় আৰু লেস দেন ইকুৱেল বুলি কৈছে লেস দেন ইকুৱেল 10 বুলি কৈছে মানে x বিলাক কেনেকুৱা যে এই নেচাৰেল নাম্বাৰ বিলাক কেনেকুৱা হেতি 10 বা 10 ৰ সমান বুলি কৈছে ঠিক আছে গতিকে আমি 10 লৈকে লিখি যাম 1 2 3 4 এনেকৈ আপ টু 10 লৈকে লেস দেন ইকুৱেল দিছে সেই কাৰণে আমি ডাইৰেক্ট 10 লিখিব পাৰো লেস দেন দিয়া থাকিলে আমি অকল 9 লিখিলো ঠিক আছে বাৰু এতিয়া কৈছে কি আমাৰ প্ৰথম কোৱেশ্চনটো কৈছে নাম্বাৰ অফ a কিমান নাম্বাৰ অফ a তো দেখা দেখি কৰা 1 পৰা 10 লৈকে কিমান 10 গতিকে নাম্বাৰ অফ a কিমান 10 পিছৰটো কৈছে কি নাম্বাৰ অফ phi কিমান phi মানে কি ৰিক্ত সংহতিৰ মৌলৰ সংখ্যা 0 ঠিক আছে গতিকে নাম্বাৰ অফ phi কিমান হ'ব 0 হ'ব ক্লিয়াৰ আমি আগৰ ক্লাছটো এটো ডিটেইল মানে আলোচনা কৰিছো হয় বাৰু এবাৰ আহিছো আমাৰ কোৱেশ্চন নম্বৰ b লে b ত আমাৰ কি ক'লে নাম্বাৰ অফ a ইউনিয়ন phi আৰু a ইন্টাৰসেকশন phi কিমান বুলি কৈছে তো এটো কৰিব কাৰণে প্ৰথমতে আমি কি কৰিম যে a ইউনিয়ন phi টো প্ৰথম উলিয়াই লম ঠিক আছে এতিয়া আমি ফৰ্মুলা মতে কি জানো আমি অলৰেডি ক্লাস 9 তে পঢ়িছিলো a ইউনিয়ন phi যদি আমি কৰো তাহলে কি হ'ব আমি a পাম ঠিক আছে আৰু যদি আমি a আৰু phi ৰ ইন্টাৰসেকশন উলিয়াও a আৰু phi ৰ মাজৰ কমন এলিমেন্ট কি আছে একোই নাই গতিকে কি হ'ব phi হ'ব ঠিক আছে গতিকে আমি a ইউনিয়ন phi ইয়াত কেটা মানে এলিমেন্ট থাকিব হেতু যদি উলিয়াবলে হয় তেত কি কৰিম নাম্বাৰ অফ এটাকে লিখা নাম্বাৰ অফ a ইউনিয়ন phi ইকুৱেল নাম্বাৰ অফ a ইউনিয়ন phi জায়গাত মই a লিখিছো আৰু নাম্বাৰ অফ a কিমান অলৰেডি আমি উলিয়ালো কিমান 10 হয় আৰু কি কৰিব পাৰো এটাকে নাম্বাৰ অফ a ইন্টাৰসেকশন phi যদি আমি উলিয়াও কিমান হ'ব a ইন্টাৰসেকশন phi মানে phi গতিকে এটো লিখিম আমি নাম্বাৰ অফ phi আৰু নাম্বাৰ অফ phi কিমান হ'ব 0 হ'ব ঠিক আছে তো আশা কৰো বস্তু বুজি পাইছা যে একদম সিম্পল একদম ইজি হয় বাৰু নেক্সট কোৱেশ্চন লাইছো এতিয়া নেক্সট আমাৰ কোৱেশ্চন নম্বৰ 2 আছে কি কৈছে ধৰা হল a আৰু b দুটা সংহতি আৰু u হিহতৰ হাৰ্বিক সংহতি যদি n নাম্বাৰ অফ u ইকুৱেল 120 নাম্বাৰ অফ a ইকুৱেল 42 নাম্বাৰ অফ b ইকুৱেল 50 আৰু নাম্বাৰ অফ a ইন্টাৰসেকশন b 21 তেতে তলত দিয়া কেটা নিৰ্ণয় কৰা a আৰু b দুটা সংহতি আছে u টু কি হেতৰ ইউনিভাৰ্সাল সেট বা হাৰ্বিক সংহতি প্ৰথমতে আমি ছবিটো ড্ৰ কৰি লম ঠিক আছে ছবিটো ম্যান্ডেটৰি নহয় কিন্তু হে অকমান ভাল হয় ছবিটো মতলব আঁকি থলে অকমান ভাল তো দুটা সেট আছে a আৰু b হাৰ্বিক সংহতি u হেতৰ এটো ইন্টাৰসেকশন গতিকে আমি উলিয়াব কি লাগে নাম্বাৰ অফ a ইউনিয়ন b উলিয়াব লাগে ঠিক আছে বাৰু তো सबसे ফার্স্ট আমি কি দিয়া আছে লিখিলম এবাৰ দিয়া আছে দিয়া থকাটো এবাৰ লিখিলম কি দিয়া আছে নাম্বাৰ অফ u ওকে নাম্বাৰ অফ u কিমান 120 নাম্বাৰ অফ a এটো কিমান 42 নাম্বাৰ অফ b কিমান আছে 50 নাম্বাৰ অফ a ইন্টাৰসেকশন b এটো আছে আমাৰ 21 ঠিক আছে গতিকে আমি ফৰ্মুলাৰ পৰা
ফৰ্মুলাৰ পৰা আমি অলৰেডি কালি লাষ্ট ক্লাছত পঢ়িছিলোঁ হয় লাষ্ট ক্লাছত আমি ফৰ্মুলা পঢ়িছিলোঁ নাম্বাৰ অফ এ ইউনিয়ন বিৰ গতিকে নাম্বাৰ অফ এ ইউনিয়ন বিৰ ফৰ্মুলা মতে আমি কি লিখিম নাম্বাৰ অফ এ ইউনিয়ন বি ইকুৱেল কিমান হ'ব নাম্বাৰ অফ এ প্লাছ নাম্বাৰ অফ বি মাইনাছ নাম্বাৰ অফ এ ইণ্টাৰছেকশ্যন বি তোমালোকে এটা কাম কৰিবা ফৰ্মুলাখিনি লিখি ল'বা ফৰ্মুলাখিনি এক পেজত লিখি ল'বা লিখি পেলাই এই প্ৰশ্নখিনি যেতিয়া মানে সলভ কৰিব ল'বা কাষতে সেই পেজটো লৈ ল'বা আৰু যেতিয়াই কোৱেশ্চন আহি পৰিব কোনটো ফৰ্মুলা এপ্লাই কৰিব লাগে তাৰপৰা চাই কৰিব ল'বা গোটেইখিনি প্ৰব্লেম তেনেকৈ সলভ কৰিব ল'বা তোমাৰ গোটেইখিনি ফৰ্মুলা এনে মনত থাকি যাব খালি নিজে কৰিবা ঠিক আছে বাৰু আৰু কিবা থাকিলে ইউটিউব আছে অলৰেডি বাৰু তো ইয়াৰ আমি কি কৰিম ইয়াৰ আমি ভ্যালুখিনি পুট কৰিম কি আছে নাম্বাৰ অফ তোমাৰ এ আছে এ কিমান 42 নাম্বাৰ অফ বি কিমান আছে এটো হৈ গ'ল আমাৰ 50 নাম্বাৰ অফ এ ইন্টাৰসেকশন বি কিমান এটো হৈ গ'ল আমাৰ 21 ঠিক আছে গটিকে মই কি কৰো 42 পৰা যদি 21 টা মাইনাস কৰি দিতে কিমান থাকিব 21 থাকিব 21 আৰু 50 প্লাস কৰি দিলে কিমান হ'ব 1 5 2 7 গটিকে নাম্বাৰ অফ এ ইউনিয়ন বি কিমান হ'ব 71 ঠিক আছে এতিয়া নেক্সট আমি আহিম নাম্বাৰ অফ এ মাইনাস বি লে ঠিক আছে নাম্বাৰ অফ এ মাইনাস বি মানে একন লাগে হয় না আমাক তো কালি আমি মানে লাষ্ট ক্লাছত আমি কি পঢ়িছিলো নাম্বাৰ অফ এ পা যদি এই ইন্টাৰসেকশন পাৰ্ট আঁতৰাই দিও নাম্বাৰ অফ এ ইন্টাৰসেকশন বি টু যদি আঁতৰাই দিও তেতিয়াহলে কিমান হ'ব নাম্বাৰ অফ এ কিমান আমাৰ আছে 42 এ ইন্টাৰসেকশন বি কিমান এটো আছে আমাৰ 21 গটিকে মাইনাস কৰি দিলে কিমান হ'ব 21 লব ঠিক আছে তো আমাৰ দুটা ওলাই গল একচুয়ালি এটো 2 নম্বৰ নহয় 1 নম্বৰতে আহিব আৰু ইয়াত মই আৰু লিখি দিও হ'ব তাৰ পিছত এফালে লিখিম নেক্সট এটাকে লিখি দিও নেক্সট এটাকে নাম্বাৰ অফ বি মাইনাস এ এটো মানে কিমান নাম্বাৰ অফ বি পা নাম্বাৰ অফ এ ইন্টাৰসেকশন টু যদি বাদ দি দিও তেতিয়া ওলাই পৰিব নাম্বাৰ অফ বি আমাৰ কিমান 50 ইয়াৰ পৰা যদি মই 21 টা মাইনাস কৰো তেলে কিমান হ'ব 10 পা 9 গলে 10 পা 1 গলে থাকিব 9 4 পা 2 গলে 2 তো আমাৰ নাম্বাৰ অফ বি মাইনাস এ কিমান 29 ঠিক আছে নেক্সট আমাক লাগে a কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট ওকে therefore নাম্বাৰ অফ a কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট এনেকুৱা আমি লাষ্ট ক্লাছত পঢ়িছিলো কি যে ইয়াক আমি কনভাৰ্ট কৰিম ডি মৰ্গানৰ বিধিলে মানে ডি মৰ্গান বিধিৰ পৰা আমি কি লিখিব পাৰো a কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট মানে a ইউনিয়ন b হোল কমপ্লিমেন্ট ওকে এতিয়া a ইউনিয়ন b হোল কমপ্লিমেন্ট মানে আমি কি পঢ়িছিলো যে a ইউনিয়ন b হলে কিমান হ'ব a আৰু b দুটা থাকিব নহয় জানো গটিকে সেই a আৰু b নথকা কিন লাগে মানে a কিনি পাৰ্ট হয় বাহিৰৰ পাৰ্ট কিনি ঠিক আছে গটিকে হেটো আমি কেনেকৈ পাম যদি মই নাম্বাৰ অফ u পা যদি নাম্বাৰ অফ a ইউনিয়ন b টু বাদ দি দিও তেতিয়া কি পাম নাম্বাৰ অফ u কিমান আছিল আমাৰ 120 মাইনাস নাম্বাৰ অফ a ইউনিয়ন b কিমান 71 আমি উলিয়াই দিছো 71 গটিকে মাইনাস কৰি দিলে কিমান হ'ব 10 পা 1 গল থাকিব 9 তাৰ পিছত ইফালে আমাৰ 11 7 4 11 তো 49 গটিকে নাম্বাৰ অফ a কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট কিমান লব আমাৰ 41 49 আশা কৰো এটো বুজি পাইছা চাগে ইজি বস্তু তো হেয়াই তাৰ পিছত আমি নেক্সট লাইছো তাৰ পিছত আমাৰ নেক্সট 2 নম্বৰ 212 লাইছো আমি কি উলিয়াব লাগে নাম্বাৰ অফ b কমপ্লিমেন্ট নাম্বাৰ অফ a কমপ্লিমেন্ট নাম্বাৰ অফ a ইউনিয়ন b হোল কমপ্লিমেন্ট এটো কৰিব কাৰণে আমাক নাম্বাৰ অফ a ইউনিয়ন b টো লাগিব এবাৰ আমি পটককে লিখি দিছো নাম্বাৰ অফ a ইউনিয়ন b মানে যে 71 হেটো আমি লিখি থওঁ পটককে দেই ওকে এটো আমাক লাগিব বাৰু এটা 2 নম্বৰটো কি কৈছে 2 নম্বৰৰ প্ৰথমটো আমি উলিয়াব লাগে নাম্বাৰ অফ b কমপ্লিমেন্ট হয় এটা চোৱা নাম্বাৰ অফ b কমপ্লিমেন্ট মানে কিমান হ'ব নাম্বাৰ অফ u মাইনাস নাম্বাৰ অফ তোমাৰ b হয় অকল যদি আমাক এই b টো লাগে তেলে কি হ'ব গুটে u পা আমি কি হ'ব b নথকা গুটেখিনি জায়গা আমি সৰি যদি আমাক b কমপ্লিমেন্ট লাগে তাৰমানে b নথকা গুটে জায়গাখিনি লাগে তেতিয়ালে আমি কি কৰিম গুটে u টু পা b টোৱে বাদ দি দিম ঠিক আছে গটিকে নাম্বাৰ অফ u আমাৰ কিমান আছিল 120 নাম্বাৰ অফ b আমি উলিয়াইছিলো আছে 50 গটিকে মাইনাস কৰি দিলে কিমান হ'ব 7 আছে 12 নাম্বাৰ অফ b কমপ্লিমেন্ট 70 ওলালে তেনেকে এটাকে নাম্বাৰ অফ কিমান a কমপ্লিমেন্ট ওকে a কমপ্লিমেন্ট কিমান হ'ব
নাম্বাৰ অফ ইউ পা নাম্বাৰ অফ আমি এ টো বাদ দি দিম তেতিয়াহ'লে কিমান হ'ব নাম্বাৰ অফ ইউ আমাৰ 120 নাম্বাৰ অফ এ আমাৰ হৈছে 42 গতিকে মাইনাস কৰিবা কিমান হয় এটো কৰিবা দেই এটো তোমাক দিছো কৰিবলৈ ঠিক আছে বাৰু নেক্সট নাম্বাৰ অফ আমি কি উলিয়াব লাগে therefore নাম্বাৰ অফ এ ইউনিয়ন বি হোল কমপ্লিমেন্ট উলিয়াব লাগে এটা একচুয়ালি আমি উলিয়ালোই খালি কোৱেশ্চনটো খুদিছে যেতিয়া কৰিব লাগিব আৰু ন আকৌ এবাৰ তো নাম্বাৰ অফ এ নাম্বাৰ অফ ইউ মাইনাস নাম্বাৰ অফ এ ইউনিয়ন বি আমি যদি মাইনাস কৰো তে কিমান হ'ব 120 মাইনাস এ ইউনিয়ন বি কিমান আছিল 71 গতিকে आंसर আমাৰ ওলাইছিল 49 ঠিক আছে ওকে গতিকে এটো আমাৰ উলিয়াবলগিয়া आंसर ইয়াৰ পিছত আমি 3 টো লাইছো এটা কোৱেশ্চন 2 ৰে 3 নম্বৰ কোৱেশ্চনটো কি কৈছে নাম্বাৰ অফ পি ইউনিয়ন কিউ আৰু নাম্বাৰ অফ পি ইন্টাৰসেকশন কিউ যদি p ইকুৱেল টু a মাইনাস b q ইকুৱেল টু a ইন্টাৰসেকশন b গতিকে p ইউনিয়ন q ইয়াৰ ভ্যালুটো ইয়াত p আৰু q ভ্যালু বেলেগ বেলেগ ঠিক আছে গতিকে আমি কি কৰিম p ইউনিয়ন q আৰু p ইন্টাৰসেকশন q এই দুইটাকে আমি অকমান সিম্পল কৰি লম ঠিক আছে বাৰু তো নাম্বাৰ 3 আমি লিখিছো হয় তো লিখিম কি যে p ইউনিয়ন q মানেনো কি আমি কৰি লম p মানে কিমান a minus b ওকে তাৰ পিছত ইউনিয়ন আছে q মানে কিমান a ইন্টাৰসেকশন b এতিয়া মই ডিফাৰেন্স ৰুল মতে কি লিখিব পাৰো a minus b জেগা লিখিব পাৰিম মই a ইন্টাৰসেকশন b কমপ্লিমেন্ট সো a কমপ্লিমেন্ট বাহিৰলৈ গুছি নাযায় বাহিৰলৈ গুছি গলে বেলেগ হৈ যাব বাৰু তো ইউনিয়ন a ইন্টাৰসেকশন b ঠিক আছে এতিয়া এটো যদি আমি ডিস্ট্ৰিবিউটিভ বা বিতৰণ বিধি মতে ভাঙো তেতিয়াহলে কি হ'ব a ইন্টাৰসেকশন b কমপ্লিমেন্ট ইউনিয়ন b ঠিক আছে তাপা মানে এটোকে উল্টাই দিলে আমি এটো নাপাম জানো হয় এতিয়া a ইন্টাৰসেকশন b কমপ্লিমেন্ট ইউনিয়ন b মানে কিমান হ'ব এটো হৈ গল আমাৰ u সাৰ্বিক সংগতি পাম হয় তাৰ পিছত এতিয়া a আৰু u ৰ যদি ইন্টাৰসেকশন লোৱা তেতিয়ালে কি পাবা সদায় a পাবা তো আলটিমেটলি আমি p ইউনিয়ন q মানে কি পালো a পালো ঠিক আছে গতিকে আমি কি লিখিব পাৰো therefore number of p union q equal to number of a আৰু number of a ভ্যালু কিমান 42 ঠিক আছে ইজি হয় বুজি পাইছো তাৰ পিছত নেক্সট তো লাইছো কি আছে আমি লিখিম আৰু বুলি হয় আৰু কি আছে যে p ইন্টাৰসেকশন q ঠিক আছে p মানে কিমান এটো হৈছে আমাৰ a - b ইন্টাৰসেকশন টু ইন্টাৰসেকশন ভাগে থাকিব q টু কিমান a ইন্টাৰসেকশন b ডিফাৰেন্স ৰুল মতে একে আকো ভাঙি দিম a ইন্টাৰসেকশন b কমপ্লিমেন্ট ইন্টাৰসেকশন a ইন্টাৰসেকশন b এতিয়া যদি ভালকে তুমি মন কৰা গুটেখিনতে কি আছে গুটেখিনতে ইন্টাৰসেকশন আছে গুটেখিনতে সেম তোমাৰ সিন আছে হয় গটিকে মই কি লিখিব পাৰো a ইন্টাৰসেকশন b কমপ্লিমেন্ট ইন্টাৰসেকশন b লিখিব পাৰো ঠিক আছে এতিয়া a ইন্টাৰসেকশন b কমপ্লিমেন্ট ইন্টাৰসেকশন b কমপ্লিমেন্ট কিমান হ'ব 5 ঠিক আছে b কমপ্লিমেন্ট আৰু b ৰ কোনো ধৰণৰ উমৈহতীয়া মৌল নাই ঠিক আছে তো a আৰু 5 তুমি ইন্টাৰসেকশন কৰিলে কি পাবা 5 পাবা গটিকে নাম্বাৰ অফ p ইন্টাৰসেকশন এখিন therefore টা লিখিছো এটাকে নাম্বাৰ অফ p ইন্টাৰসেকশন q ইকুৱেল নাম্বাৰ অফ 5 ইকুৱেল 0 ঠিক আছে তো আশা কৰো দুইটাই বুজি পাইছা সকে ইজি হয় এতিয়া ইয়াৰ পিছৰ কোৱেশ্চনটো লাইছো তবা 2 নম্বৰ একে 4 নম্বৰ কোৱেশ্চনটো কি আছে u - a ইউনিয়ন b সংগতিটোত কিমানটা মৌল আছে হ'ব গতিকে প্ৰথমতে আমি কি লিখিম যে 4 নম্বৰ আৰু u - a ইউনিয়ন b একটা কোৱেশ্চনকে আমাক বাৰে বাৰে সুধি আছে u পা যদি আমি a ইউনিয়ন b টো অতৰাই দিও এই গুটে u টো পা গুটে a ইউনিয়ন b টো যদি আমি অতৰাই দিও তেতিয়ালে কি পাম এই বাহিৰৰ মতলব a ইউনিয়ন b বাহিৰৰ জায়গাখিনি পাম ন যিখিনি u ভিতৰত আছে হয় গটিকে হেতুকে কি বুলি কয় হেতুকে কয় a
ইউনিয়ন বি কমপ্লিমেন্ট নহয় জানো এতিয়া এতেকে নাম্বাৰ অফ এ ইউনিয়ন বি ইয়াৰ যদি আমি কমপ্লিমেন্ট লওঁ সেইটো কিমান হ'ব নাম্বাৰ অফ ইউৰ পৰা নাম্বাৰ অফ এ ইউনিয়ন বি টু বাদ দিব লাগিব নহয় জানো নাম্বাৰ অফ ইউ কিমান 120 নাম্বাৰ অফ এ ইউনিয়ন বি কিমান 71 গতিকে এই গিটা যদি আমি মাইনাস কৰো মাইনাস কৰিলে কিমান লব 71 আছিল ন ওকে তো 10 পা 1 গল থাকিব 9 7 4 11 গতিকে 49 হৈ গল আমাৰ এ ইউনিয়ন বি হোল কমপ্লিমেন্ট বা ইয়াত থকা মৌলৰ সংখ্যা এটাকে আমি লাষ্টত কি লিখিম এটাকে u minus a union bit থকা মৌলৰ সংখ্যা 49 দা থাকিব ঠিক আছে গতিকে ইমানে আছিল এক্সাৰসাইজ 1.1 ৰ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 গোটেইখিনি কোৱেশ্চন আমি কৰিলো এই যেটো অনুশীলনী আছে ইয়াৰ যেটো পিডিএফ টো হ্যান্ড রিটেন ফর্মত তোমালকে ডেসক্ৰিপচনত লিংকত গলে পাই যাবা অসমীয়া আৰু ইংৰাজী দুইটা মিডিয়ামতে अवेलेबल আছে গতিকে তাত গৈ তোমালকে এক্সেস কৰি লব পাৰা ডেসক্ৰিপচনত যাবা তাত পাই যাবা ঠিক আছে আৰু আশা কৰো বস্তুখিনি বুজি পাইছা চাগে বস্তুখিনি হেল্পফুল হৈছে চাগে আৰু সিম্পল আছে ইজি আছে হেয়াই আৰু লাষ্টত এটাই কম তোমালকে বস্তুখিনি নিজে চেষ্টা কৰিবা নিজে কৰিবলৈ ট্ৰাই কৰিবা কিবা থাকিলে obviously question দিবা আৰু হেয়া আছিল নিজৰ প্ৰবলেম নিজে সলভ কৰিবা থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং stay curious keep learning